হেল্ল' ফ্ৰেণ্ডছ, চাওকচোন কিমান মানুহ দেখিছে। বহুত মানুহ চাৰিওফালে একেবাৰে ভিডিঅ' কৰিবলৈ জেগা নাই। সোমালোঁ যেনে তেনে ভিতৰত দেখিছোঁ ইমান মানুহ। আচলতে আপুনি এই ভিডিঅ'টো চাই গম পাইছেনে? মই আজি আপোনালোকক কি দেখাবলৈ গৈ আছোঁ। যদিহে আপোনালোকে ধৰিব পৰা নাই, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আচলতে মই আজি আহিছোঁ আমাৰ ঘৰৰ ওচৰতে থকা চৰক পূজা চাবলৈ। ঘৰৰ নিচেই কাষৰতে আছে যদিও মোৰ প্ৰত্যেক বছৰে চোৱা নহয়। এবাৰ লগত মোৰ 3বাৰমান চোৱা হৈছেহে মাথো। আচলতে বিহুৰ সময়ত হয় যিহেতু মই সময় উলিয়াব নোৱাৰোঁ আৰু সেয়েহে এবাৰ অলপ ঘৰৰ কামখিনি সোনকালে কৰি মেলি এবাৰ নিজেও চাম আৰু আপোনালোককো দেখাম বুলিয়ে ওলাই আহিলোঁ। দেখিছেনে কিমান মানুহ আহিছে, বহুত মানুহ। চাওকচোন এবাৰ কিমান মানুহ দেখিছে। মানুহখিনি ৰেডি হৈ আছে চৰক পূজা ঘূৰিবৰ কাৰণে। ইহঁতে এতিয়া ইয়াত পিঠিত বৰশী লগাই লৈছে আৰু বৰশী লগাই লৈছে। এজনে লগাই দিছে বাৰু, বৰশী লগাই দি লৈছে আৰু এনেকৈ 4জন লগাই পিনে ইহঁতে ঘূৰিব। চাব কেনেকুৱা লাগে চৰক পূজা। আপোনালোকে কোনে কোনে চাইছে বাৰু চৰক পূজা? মই কিন্তু আগতে চোৱা নাছিলোঁ। বিয়া সময় যেতিয়া আহিলোঁ তেতিয়াৰ পৰাহে মই চৰক পূজা দেখিছোঁ। আগতে কেতিয়াও মই দেখা নাই চৰক পূজা বা চৰক পূজাৰ বিষয়ে শুনাও নাই। ঘূৰিবৰ কাৰণে তেওঁলোকে ৰেডি হৈছে। বহুত মানুহ ক'ৰ পৰা আহিছে নাজানো, কিন্তু প্ৰত্যেকবাৰৰ দৰে এবাৰো বহুত মানুহ হৈছে। দোকান বজাৰো বহুত হৈছে। চক কিমান যে মানুহ। চৰক পূজাৰ বিষয়ে আপোনালোকে কোনে কোনে জানে বাৰু? মই বিশেষ নাজানো। ইয়াত যে মূৰ্তি আনি পূজা কৰে সেয়াও নাজানো, কিন্তু আজিহে মই দেখিছোঁ ইয়াত যে পূজা কৰে ধূপ চাকি দেখিলোঁ। ইয়াতচোন এজনী কালীমাও আছে। কালীমাক চবেই পূজা কৰি আছে। দেখি পিনে ময়ো অলপমান সোমাই গ'লোঁ কালীমাজনী চাবলৈ। তাৰ বিশেষ আৰু নাজানো। জানো যে অকল কালীমাৰ অপাৰ শক্তি আছে আৰু সেই শক্তিৰ ফলতে তেওঁলোকে পিঠিত এনেদৰে বৰশী লগাই পিনে ঘূৰে। চাওকচোন কি যে পৰিৱেশ। পৰা যে আহিছে দূৰ দূৰণিৰ পৰা মানুহবিলাক ঘূৰিছে, চাইছে, ফুৰিছে। বিহুৰ দিনাখনো সময় অলপ উলিয়াই, যিহেতু এই পূজাটো ব্যতিক্ৰম, অইন পূজাৰ আগতে নহয় আৰু বছৰেকত এবাৰেই হয় আৰু এদিনেই হয়। সেইবাবেহে বহুত মানুহ আহে বিহুৰ সময়ত হ'লেও সময় অকণমান উলিয়াই। এতিয়া চাব আপোনালোকে, চাব দেই এতিয়া কেনেকৈ ঘূৰিব। ইহঁতি দেখিলে ভয় লাগি যাব, যেন একেবাৰে ওলমি থাকিব আৰু ছিঙি যাব ছালডোখৰ, তেনেকুৱা লাগিব। এতিয়া পিঠিত বৰশী লগাই আছে সিহঁতি। এইবিলাক ফল মূল ছিটিয়াই আছে, প্ৰসাদ ছিটিয়াই আছে মানুহৰ মাজলৈ। তেনেদৰে প্ৰসাদ মানুহৰ মাজলৈ বিলাই দিয়ে সিহঁতে আৰু নিজেও খায়। আৰু এতিয়া সিহঁতে ঘূৰিব। চাবচোন বাৰু কি যে ঘূৰে বাপৰে। মই প্ৰথমতে যে দেখিয়ে ভয়তে একেবাৰে চিঞৰি গৈছিলোঁ, কিন্তু এতিয়ালৈ আৰু অলপমান ভয়টো ভঙা হ'ল বাৰু। মানুহবিলাকো অহা যোৱা কৰি আছে, দোকান বজাৰবিলাকো কৰিছে। চাওকচোন ঘূৰিলে, চক কিদৰে ঘূৰিছে। দেখিছে কিদৰে ঘূৰি আছে পিঠিত আপোনাৰ ছালখনতে বৰশীটো লগাই লৈ এনেদৰে ঘূৰে। চাব নোৱাৰাবিলাকে নাচাব কিন্তু দেই, চবে চাবলৈ নোৱাৰে এইবিলাক। কিন্তু দেখিছে কি ধুনীয়াকৈ ঘূৰি আছে সিহঁতে বহুত দিনৰ তপস্যাৰ ফলতহে ইমানখিনি হয়। ইহঁতে ঘূৰিবলৈ কাৰণে ইহঁতে বহুত দিন আগৰ পৰা ইহঁতে খোৱা বোৱা কিবা নিয়ম নীতি আছে। এইবিলাক নিয়ম নীতি কৰিহে কালীমাক পূজা কৰিহে ইহঁতে এই শক্তিখিনি পায় আৰু মানুহক দেখুৱাবলৈ পাৰে। এনেদৰে লাহে লাহে ঘূৰি এতিয়া সিহঁতে ৰৈ গ'ল আৰু এনেদৰে তাৰপিছতে মই
আহি দিলোঁ নাচালোঁ আৰু বিশেষ কিয়নো সন্ধিয়াও হৈছে আৰু ঘৰতৰো বহুত কাম আছে, ধূপ ধূনা দিবলৈ আছে। তেনেদৰেই ঘৰত কাম থকাৰ বাবে মই অকণমান ভিডিঅ' কৰিলোঁ আৰু আহি দিলোঁ। দোকান দুটামান ঘূৰিলোঁ, বস্তু দুটামান ল'লোঁ। যিহেতু দোকানীবিলাকো বহুত দূৰৰ পৰা আহিছে, ভাল ভাল বস্তুও আনিছে। সিহঁতে আকৌ এপাক ঘূৰিবলৈ এতিয়া সাজু হৈ আছে। মই কিন্তু চাবলৈ নোৱাৰিলোঁ আৰু যিহেতু ঘৰতো বহুত কাম আছে। এতিয়া আপোনালোকে কওকচোন, ছট পূজাটো চাই কেনেকুৱা লাগিলে, ভাল লাগিলেনে? আৰু কোনে কোনে চাইছে বাৰু? আৰু আপোনালোকৰ কোন কোন ঠাইত এই পূজা হয় জনাবচোন। যিহেতু এই পূজা ব্যতিক্ৰমী আৰু এই পূজা সকলোতে নহয়। আপোনালোকে আজিয়ে প্ৰথম চাইছেনে আৰু কেতিয়া কেতিয়া চাইছে জনাব।